অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ: ঢেকীয়াজুলি বজাৰত বেঙেনাৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১,২০০ টকা, অধিকতম মূল্য ২,০০০ টকা, বন্ধাকবি ১,৬০০ টকা, ১,৮০০ টকা, তিয়হ ২,৫০০ টকা, ২,৬০০ টকা, কেঁচা জলকীয়া ১০,০০০ টকা, ১১,০০০ টকা। বালুগাঁও বজাৰত আলুৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,৮০০ টকা, অধিকতম মূল্য ৩,০০০ টকা, ৰঙালাও ১,৫০০ টকা, ১,৮০০ টকা, গাজৰ ৬,০০০ টকা, ৮,০০০ টকা, বিলাহী ৩,৫০০ টকা, ৩,৬০০ টকা। নগাঁও বজাৰত তিতা কেৰেলাৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ৩,০০০ টকা, অধিকতম মূল্য ৩,৫০০ টকা, পটল ২,৫০০ টকা, ৩,২০০ টকা, পিঁয়াজ ৩,৬০০ টকা, ৩,৭০০ টকা, জিকা ২,৮০০ টকা, ৩,৫০০ টকা। যোৰহাট বজাৰত ভেন্দিৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১,৪০০ টকা, অধিকতম মূল্য ১,৫০০ টকা, লেচেৰা ৩,৫০০ টকা, ৩,৬০০ টকা, বিলাহী ৩,৫০০ টকা, ৩,৮০০ টকা, পটল ২,২০০ টকা, ২,৪০০ টকা। মহাৰাষ্ট্ৰ পুনেৰ কৃষি বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী কাইলৈ গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ আকাশ ফৰকাল থাকিব। বতাহ প্ৰতি ঘণ্টাত ৪ কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা ৬৪% ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। জলবায়ু পৰিৱৰ্তনৰ ফলত আমাৰ দেশৰ ধান, ঘেঁহু, জোৱাৰ, মাকৈ আদিৰ উৎপাদন বিশেষকৈ বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰা অঞ্চলত চিন্তাজনকভাৱে হ্ৰাস পাব। জলসম্পদ হৈছে পাৰিপাৰ্শ্বিকতা ৰক্ষা আৰু অৰ্থনৈতিক সমৃদ্ধিৰ এক শক্তিশালী চালিকা শক্তি। ভাৰতৰ নদ-নদী, জলাশয় আদিৰ পৰাই কৃষিৰ বাবে প্ৰায় ৮৫% পানী আহৰণ কৰা হয়। কিন্তু জলবায়ু পৰিৱৰ্তনৰ ফলত ভাৰতৰ বহু ঠাইত পানীৰ উপলব্ধতা আৰু নিৰ্ভৰশীলতা হ্ৰাস পাব। জলসিঞ্চন কৃষি উৎপাদন বৃদ্ধিৰ বাবে এক অপৰিহাৰ্য সমল। ভূজলৰ পৰা আহৰণ কৰা পানীৰ ৬০% জলসিঞ্চিত কৃষিৰ চাহিদা পূৰণ কৰা হয়। ভূজলৰ অতিমাত্ৰা আহৰণ আৰু কম পুনৰ সঞ্জীৱকৰণৰ বাবেই দেশৰ বিভিন্ন ঠাইত ভূজলৰ পৰিমাণ উদ্বেগজনকভাৱে হ্ৰাস পাইছে। ভাৰতত জলসিঞ্চনৰ বাবে ব্যৱহাৰ হোৱা পানীৰ ৫২% ভূজলৰ পৰা আহৰণ কৰা হয়। জলবায়ু পৰিৱৰ্তনৰ ফলত খাদ্যশস্য উৎপাদনৰ বাবে জলসিঞ্চনৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে, কিয়নো জলবায়ু পৰিৱৰ্তনৰ বাবে বহু ঠাইত বৃষ্টিপাত হ্ৰাস পাইছে। যদিহে পৃথিৱীত বৰ্তমানৰ হাৰত পানীৰ ব্যৱহাৰ অব্যাহত থাকে, তেন্তে ২০৩০ চনলৈ চাহিদা আৰু যোগানৰ অসাম্যতাই ৪০% অতিক্ৰম কৰিব
অৰ্থাৎ চাহিদাতকৈ যোগান 40% কম হ'বগৈ পাৰে। এনে পৰিস্থিতিত পানী আৰু খাদ্য দুয়োটাই বিপন্ন হ'ব। কৃষি, ঘৰুৱা আৰু উদ্যোগত পানীৰ ব্যৱহাৰ দিনক দিনে বৃদ্ধি পাই আহিছে। সেয়েহে পানীৰ সংৰক্ষণ, পৰিবহণ আৰু বিতৰণৰ বাবে বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তা আহি পৰিছে। উৎসতে পানী সংৰক্ষণ পদ্ধতি যেনে ঘৰৰ চালৰ পৰা বৰষুণৰ পানী সংৰক্ষণ কৰি ঘৰুৱা কামত ব্যৱহাৰ কৰা, টোপাল জলসিঞ্চন, স্প্ৰিংকলাৰ জলসিঞ্চন ব্যৱস্থা প্ৰসাৰৰ বাবে অধিক মনোযোগ দিব লাগিব। সেয়েহে জলসিঞ্চনৰ পানী যধে-মধে প্ৰয়োগ নকৰি যিটো সময়ত প্ৰয়োগ কৰিলে উৎপাদন ঠিকে পাম সেইবোৰ কথা জানি ল'ব লাগিব, কিয়নো পানীৰ পৰিমাণ হ্ৰাস পাই আহিছে। গতিকে আহক এতিয়া ৰবি শস্যত জলসিঞ্চনৰ সঠিক প্ৰয়োগ সম্পৰ্কে অসম কৃষি বিশ্ববিদ্যালয়ৰ সমন্বিত জল ব্যৱস্থাপনা বিভাগৰ মুখ্য বিজ্ঞানী ডক্টৰ চিন্ময় কুমাৰ শৰ্মাই কি কয় শুনো। প্ৰথমতে আপোনালোকে নিশ্চয় মন কৰিছে যে মোৰ পিছফালে মাকৈ খেতি আছে আৰু বৰ্তমান সময়ত মাকৈ খেতিয়ে খুব প্ৰসাৰ লাভ কৰিছে আমাৰ অসমৰ বিভিন্ন অঞ্চলত, বিশেষকৈ নামনি অসম অঞ্চলত। এতিয়া প্ৰায় 40,000 হেক্টৰ কৃষিভূমিতকৈও বেছি ভূমি আমাৰ মাকৈ খেতি আছে। কিন্তু এই যিটো ৰবি শস্যৰ বতৰত কৰা আমাৰ মাকৈ খেতি, এই মাকৈ খেতিৰ পৰা যদি আমি অধিক উৎপাদন পাব লাগে তেতিয়াহ'লে কিন্তু ইয়াত আমি জলসিঞ্চিত পানী প্ৰয়োগ কৰা অত্যন্ত দৰকাৰ। তো এই ক্ষেত্ৰত আমি তিনিটা খুব গুৰুত্বপূৰ্ণ সময় আমি নিৰ্ধাৰণ কৰিছোঁ, যিখিনি সময়ত আমি কেতিয়াও মাকৈ খেতিত আমি জলসিঞ্চিত পানীৰ অভাৱ আমি অনুভৱ কৰিব দিব নালাগে। প্ৰথমটো হৈছে কি, যেতিয়া আমাৰ মাকৈখিনি ৰোৱাৰ পিছত আমাৰ 40 পৰা 45 দিনমান যেতিয়া বয়স হয় তেতিয়া আমাৰ মাকৈখিনিৰ আমাৰ প্ৰায় আঁঠুৰ সমানমান ওখ হয়। তো এই সময়ছোৱাত কিন্তু আমি জলসিঞ্চিত পানী আমি প্ৰয়োগ কৰিব লাগিব। তাৰপিছতে লাহে লাহে যেতিয়া শস্যৰ বৃদ্ধি আৰম্ভ হ'ব, হৈ প্ৰায় 70 দিনমান বয়সত আমাৰ তাৰ মতা ফুল ওলাব ধৰিব। তো এই মতা ফুলবিলাক সাধাৰণতে কি হয়, আমাৰ গছডালৰ একেবাৰে ওপৰৰ অংশৰ পৰা মতা ফুলবিলাক ওলাব আৰু সেইটো আমাৰ 70 পৰা 75 দিনমান বয়সত ওলায়। আৰু তেতিয়াও কিন্তু আমি এবাৰ জলসিঞ্চিত পানী প্ৰয়োগ কৰি পেলাই আমি গছক পানী যোগান ধৰিব লাগিব। ইয়াৰ পিছতে আৰু এটা খুব গুৰুত্বপূৰ্ণ সময় আছে, যিখিনি সময়ত যদি আপোনালোকে সঠিক পৰিমাণে পানী যোগান নধৰে তেতিয়াহ'লে কিন্তু আমাৰ মাকৈৰ যিটো আমাৰ ফল আছে সেই ফলত কিন্তু আমাৰ গুটি ধৰাত অসুবিধা হয়। তো যেতিয়া আমাৰ মাকৈৰ ফলটোত আমাৰ লাহে লাহে গুটিবিলাক ধৰিব, ঠিক সেইখিনি সময়তে কিন্তু আমি এবাৰ জলসিঞ্চিত পানী প্ৰয়োগ কৰিব লাগে। তো আমি মাকৈ খেতিত যদি আমি তিনিটা সময়ত পানী প্ৰয়োগ কৰিব পাৰোঁ জলসিঞ্চনৰ যোগেদি, তেতিয়াহ'লে আমি মাকৈৰ উৎপাদন অধিক পাব পাৰোঁ। এইবাৰ সৰিয়হ আৰু আলু খেতিৰ জল ব্যৱস্থাপনা সম্পৰ্কে ডক্টৰ চিন্ময় কুমাৰ শৰ্মাই এনেদৰে কয়। আৰু এটা খুব গুৰুত্বপূৰ্ণ খেতি আছে আমাৰ, যিটো আমাৰ ৰবি শস্যৰ বতৰত কৰে, সেইটো হৈছে আমাৰ সৰিয়হৰ খেতি। আৰু বহু কৃষকে আমাৰ সৰিয়হ খেতিত যে আমি জলসিঞ্চিত পানী প্ৰয়োগ কৰিব লাগে সেই বিষয়ে কিন্তু জ্ঞাত নহয়। তো এই ক্ষেত্ৰত আমি এটা কথা কওঁ যে আমি সৰিয়হত যদি এবাৰ জলসিঞ্চিত পানী প্ৰয়োগ কৰিব পাৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ উৎপাদন প্ৰায় 20% আমাৰ বৃদ্ধি কৰাৰ সম্ভাৱনা থাকে। আৰু এই ক্ষেত্ৰত খুব গুৰুত্বপূৰ্ণ সময়টো হৈছে কি, আমাৰ যেতিয়া ফুল ধৰিব সৰিয়হৰ খেতিত, সেই ফুল ধৰিব ধৰা সময়খিনিতে কিন্তু আমি তাত পানী প্ৰয়োগ কৰিব লাগে। আৰু কেতিয়াবা কি হয়, এই ফুল ধৰা সময়ত যদি আমাৰ মাটিত জীপ থাকে তেতিয়াহ'লে কিন্তু আমি এই ফুল ধৰা সময়ত পানী প্ৰয়োগ নকৰি পেলাই যেতিয়া আমাৰ চেইবিলাক ধৰিব সেই চেই ধৰা সময়ত যদি আমি সৰিয়হ খেতিত পানী যোগান ধৰিব পাৰোঁ তেতিয়াহ'লে আমি তাৰ পৰা অধিক উৎপাদন আমি পাব পাৰিম। ইয়াৰ পিছতে আমাৰ আৰু এটা খুব গুৰুত্বপূৰ্ণ খেতি আছে যাৰ ব্যৱহাৰ আমাৰ দৈনন্দিন জীৱনত আমাৰ সদায় আছে, সেইটো হৈছে আমাৰ আলু খেতি। খুব গুৰুত্বপূৰ্ণ খেতি। আৰু আমি যদি চাওঁ বৰ্তমান প্ৰায় অসমত 1 লাখ হেক্টৰতকৈও বেছি কৃষিভূমিত আমাৰ আলু খেতি কৰা হয়। তো এই আলু খেতিটো কিন্তু আমাৰ তিনিটা খুব গুৰুত্বপূৰ্ণ সময় আছে। এটা হৈছে কি, আমাৰ আলু ৰোৱাৰ যেতিয়া 25 পৰা 30 দিনমান বয়স হ'ব সেই সময়ছোৱাত কিন্তু আমি এবাৰ জলসিঞ্চিত পানী প্ৰয়োগ কৰিব লাগে। বহু কৃষকৰ আমাৰ ধাৰণা আছে যে আলু খেতিত পানী যোগান ধৰিলে আমাৰ আলুবিলাক পচি যাব পাৰে, কিন্তু সেইটো নহয়। যদিহে মাটিত পানীৰ অভাৱে দেখা দিয়ে তেতিয়াহ'লে পানী প্ৰয়োগ কৰা খুব দৰকাৰ। তো প্ৰথমতে আমি 25 পৰা 30 দিনমান বয়সত আমি এবাৰ পানী প্ৰয়োগ কৰিম। ইয়াৰ পিছতে আমাৰ 60 দিনমান যেতিয়া বয়স হ'ব, যেতিয়া আমাৰ আলুৰ মাটিৰ তলত থকা অংশৰ পৰা
আমাৰ আলুৰ যিবিলাক শিপাত আলু লাগিব সেই শিপাবিলাক আৰম্ভ হ'ব ধৰিব বা আলুটো আমাৰ লাগিব ধৰিব, সেইখিনি সময়ত আমি এবাৰ জলসিঞ্চিত পানী আমি প্ৰয়োগ কৰিব লাগে। আৰু ইয়াৰ পিছত প্ৰায় 80 দিনমান পিছত আমি যেতিয়া আমাৰ আলুটো লাহে লাহে ডাঙৰ হ'ব, সেইখিনি সময়তো আমাৰ এবাৰ পানী প্ৰয়োগ কৰাটো খুব দৰকাৰ। অৰ্থাৎ আমি যদি আলু খেতি কৰোঁ তেতিয়াহ'লে আমি এই 3টা সময়ত আলু খেতিত পানী প্ৰয়োগ কৰা অতিশয় গুৰুত্বপূৰ্ণ। আৰু বহু অঞ্চলত দেখা যায় যে আমাৰ কিছু কৃষকে আলু খেতিত মেটেকা ব্যৱহাৰ কৰে, মেটেকা বা অন্যান্য জাবৰ জোঁথৰ খেৰ দি পেলাই জল সংৰক্ষণৰ ব্যৱস্থা কৰে। তো তেনেকুৱা ব্যৱস্থাত কিন্তু আমি আলুত আমি 3বাৰ পানী যোগান ধৰিবলৈ আমি নকওঁ, তেতিয়া আমি 2বাৰ আমি দিব ক'ম। এবাৰ আমাৰ 20 পৰা 25 দিন পিছত আমি এবাৰ দিব দিম আলু ৰোৱাৰ পিছত, আৰু এবাৰ আমি 60 দিন যেতিয়া বয়স হ'ব তেতিয়া আমি এবাৰ আলুত পানী দিয়াৰ কথা ক'ম। কিন্তু তেতিয়া আমাৰ 80 দিন বয়সৰ আলুত পানী দিয়া যিটো ব্যৱস্থা সেইটো আমি কৰিবলৈ আমি পৰামৰ্শ আগনবঢ়াওঁ। কৃষিত বিভিন্ন যন্ত্ৰ ব্যৱহাৰ কৰা নতুন কথা নহয়, কিন্তু পথাৰত পোক পৰুৱা, বেমাৰ আদি নিয়ন্ত্ৰণৰ বাবে ড্ৰোনৰ ব্যৱহাৰ আমাৰ বহুতো কৃষকৰ বাবে নতুন পদ্ধতি। এই সম্পৰ্কে কৃষকসকলক প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন আছে। বিশেষকৈ ধান খেতিত ব্যাপকভাৱে প্ৰয়োগৰ সুবিধা আছে। কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাই ধান খেতিত ড্ৰোনেৰে ঔষধ প্ৰয়োগ প্ৰদৰ্শন কৰা দেখা গৈছে। আমাৰ কৃষকসকলে অকল ধান খেতিত ব্যস্ত নাথাকি আন ৰবি শস্যৰ খেতিৰ ব্যৱস্থা কৰিব পাৰে, কিয়নো ধান খেতিৰ পিছত বহুতো পথাৰ উদং হৈ থাকে। কৃষক যুৱকসকলে দল বান্ধি ৰবি শস্যৰ খেতি কৰিলেহে আৰ্থিকভাৱে টনকিয়াল হ'ব পাৰিব। ইয়াৰ উপৰি হাঁহ কুকুৰা, ছাগলী পালন আৰু গাহৰি পালন কৰি আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে। ইয়াৰ বাবে লাগিব প্ৰশিক্ষণ, একাগ্ৰতা, পৰিশ্ৰমী, বজাৰৰ চাহিদা চাই উৎপাদন, সঠিক যোগাযোগ ইত্যাদি। গতিকে আহক হাঁহ কুকুৰা, গাহৰি আৰু ছাগলী পালন সম্পৰ্কে কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাৰ পশু বিজ্ঞান বিভাগৰ কাৰ্যসূচী সহায়ক ডাক্তৰ দিলীপ কুমাৰ দেৱ চৌধুৰীয়ে কি কয় শুনো। আমি ইয়াত ছাগলী পুহিছোঁ, যিটো আমাৰ থলুৱা ছাগলী, আমাৰ 16জনী আছে। আৰু তাৰ পৰা আমি খুব কম খৰচতে আমি যথেষ্ট পৰিমাণে উৎপাদন কৰি থাকিবলৈ সক্ষম হৈছোঁ। আমাৰ ইয়াতে গাহৰি আছে ইয়ৰ্কশ্বায়াৰ বুলি, যিটো বগা বৰণৰ হয়, এইটো আমেৰিকান হয়। আৰু এই ইয়ৰ্কশ্বায়াৰৰ পৰা আমি যোৱা বছৰ আমি প্ৰায় 16জনী পোৱালি আমি বিক্ৰী কৰিবলৈ সক্ষম হৈছোঁ, আমি 5,000 টকাকৈ। আৰু এইবেলিও আমাৰ গৰ্ভৱতী অৱস্থাত দুজনী আছে। আৰু এতিয়াও আমি যথেষ্ট পৰিমাণে আমি গ্ৰাহক আমি আকৰ্ষিত কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ ইয়াতে আছে BV380 বুলি আমাৰ মুৰ্গী, মানে কুকুৰা, আৰু এই কুকুৰাই আমাক যথেষ্ট পৰিমাণে কণী উৎপাদন কৰি আছে। আৰু আপোনালোকে জানে যে আমাৰ থলুৱা কুকুৰাই সাধাৰণতে বছৰত 50ৰ পৰা 60টা কণী পাৰে। কিন্তু আমি দেখা পাইছোঁ আমাৰ ইয়াত থকা BV380 কুকুৰাবোৰে গড়ে আমাৰ বছৰত 180টাকৈ দিব বুলি আমি এতিয়ালৈকে আমি অনুমান কৰিছোঁ। কাৰণ যোৱা 4 মাহত আমি যিটো এভাৰেজ তেওঁলোকৰ পৰা পাইছোঁ সেইটো 180টা হ'ব। তাৰমানে আমাৰ থলুৱাতকৈ 3 গুণতকৈ বেছি আমি উৎপাদন কৰিবলৈ সক্ষম হৈছোঁ। লগতে আমাৰ আছে কামৰূপা আমাৰ পোৱালি আছে। আৰু এই কামৰূপা পোৱালি আমি মাংসৰ কাৰণে আমি বিক্ৰী কৰিম, আৰু বিক্ৰী কৰি আমি যথেষ্ট পৰিমাণে উৎপাদন কৰোঁ। আৰু আমি খুব কম সময়তে আমি যিটো ব্ৰইলাৰ হাঁহ আছে, পেকিং বুলি কয়, আমি পেকিংটো আমি ইয়াতে পালন কৰিম। আৰু সেইটো আমাৰ যিটো ফেষ্টিভেল, বিশেষকৈ আমাৰ জানুৱাৰীত বিহু বা 31 জানুৱাৰীত যিটো হ'ব, সেইত আমি টাৰ্গেট কৰি এই ব্ৰইলাৰ হাঁহটো আমি উলিয়াম। কাৰণ এই ব্ৰইলাৰ হাঁহ 2 মাহত 2 কিলোৰ ওপৰত হৈ যায়। আৰু আমি প্ৰত্যেকটা হাঁহক আমি 600 টকাকৈ বিক্ৰী কৰিব পাৰোঁ। আমি যদি খৰচ 400 টকাও যায়, তেতিয়াহ'লে আমি খুব কমেও আমি 200 টকাকৈ লাভ কৰিব পাৰোঁ। আৰু আমি সেই ছেপ্টেম্বৰত আমি এই হাঁহটো আমাৰ ইয়াতে সোমোৱাৰ ব্যৱস্থা কৰিম। আৰু থুলমূলকৈ আৰু আমাৰ ইয়াতে আমাৰ লখিমী বুলি এজনী থলুৱা গাই আছে আমাৰ, কাৰণ নেচাৰেল ফাৰ্মিঙৰ কাৰণে আমি যি গৌমূত্ৰ আৰু বীজাণু সাৰ আমি উৎপাদন কৰোঁ, তাৰ বাবে আমাৰ গৌমূত্ৰটো লাগে। আৰু সেইটো থলুৱা গাই হ'লে ভাল। আৰু এটা আমাৰ সুখৰ কথা যে আমাৰ লখিমীক এইবাৰ আমি ছেক্স জিন দি আমি মাইকী পোৱালি গিৰৰ পৰা আমি উৎপাদন কৰিব পাৰিছোঁ। অৰ্থাৎ আমি লোকেল আৰু গিৰৰ মাজৰ এজনী চেউৰী পোৱালি আমি লাভ কৰিছোঁ, যিটো আমাৰ বাবে অত্যন্ত সুখৰ খবৰ।
আমি বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰলৈ যাওঁতে লগ পাইছিলোঁ বৰপেটা ৰোডৰ উদ্যমী যুৱক পশুপালনৰ সৈতে জড়িত শ্ৰী মৃগাংক চৌধুৰীক। শ্ৰী চৌধুৰীয়ে তেখেতৰ কাম কাজ আৰম্ভ কৰোঁতে হোৱা অভিজ্ঞতাৰ বিষয়ে আমাৰ যুৱচামক উদ্দেশ্য কৰি কিনো কৈছে শুনোচোন আহক। মই এখন সমন্বিত পদ্ধতিত কৃষি পাম চলাই আছোঁ, য'ত মই গৰু, আমাৰ লোকেল ছাগলী, লোকেল কুকুৰা আৰু লোকেল হাঁহৰ লগতে মাছ পালন কৰি আছোঁ। 2021 চনত দীপলিপ সমন্বিত কৃষি পাম নামেৰে মই আৰম্ভ কৰিছিলোঁ পামখন। বহুত ঘাট প্ৰতিঘাতৰ মাজেৰে আহি আজি মই কিবা এটা স্থানত উপস্থিত হৈছোঁ বুলি ভাবিছোঁ। লগতে এতিয়া যোৱা 3 বছৰ অভিজ্ঞতাৰ পৰা মই যিখিনি কৃষকসকলক মই ক'ব খোজোঁ, সদায় কিবা পশুপালনত জড়িত হোৱাৰ আগতে অকণমান ট্ৰেইনিং জাতীয় কিছুমান বা ৱৰ্কশ্বপ জাতীয় কিছুমান যিবোৰ মানে আমাৰ KVK ফালৰ পৰা অৰ্গেনাইজ কৰে সেইখিনি এটেণ্ড কৰক, আৰু এটেণ্ড কৰি হাতত অকণমান মূলধন লৈহে কাম এটাত আগবাঢ়িব। আৰু নিজৰ মাটি নহ'লে বেলেগৰ মাটিত খেতি কৰাটো তেনেকুৱাই কথা, ইমান সুবিধাজনক নহয়। আৰু সদায় আৰম্ভ কৰোঁতে অলপ কম সীমিত সংখ্যকেৰে যিকোনো ফাৰ্ম এখন আৰম্ভ কৰিব লাগে। মোৰ নিজৰো বহুতখিনি ভুল হৈছিল, এতিয়া সেই ভুলৰ পৰাই বৰ্তমান শিকি আছোঁ। আৰু এতিয়া পৰৱৰ্তী পৰিকল্পনা হিচাপে গাহৰি পালন কৰাৰ ইচ্ছা আছে। তাৰ কাৰণে আমাৰ বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা মই ট্ৰেইনিং এটাও লৈছোঁ। আৰু লগত আমাৰ তেজপুৰৰ মনোজ বসুমতাৰী, পিগমেন বুলি কয় যাক, তেখেতক সকলোৱে চিনে, তেখেতৰ পৰা মই ট্ৰেইনিং এটা লৈছিলোঁ গাহৰিৰ। আৰু এতিয়া আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত মোৰ যোগাযোগত মই য়ৰ্কশ্বায়াৰেৰে মই মোৰ গাহৰি ফাৰ্মখন আৰম্ভ কৰিম বুলি ভাবিছোঁ। কিছুদিন আগতে কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাত অনুষ্ঠিত হৈছিল কৃষক আৰু কৃষি বিশেষজ্ঞৰ মাজত কৃষি সমস্যাৰ ওপৰত এক মনোগ্ৰাহী আলোচনা। এই আলোচনা চক্ৰটি আগবঢ়াই নিয়ে শৰৎ চন্দ্ৰ সিংহ, কৃষি বিশ্ববিদ্যালয় ধুবুৰীৰ সহকাৰী অধ্যাপিকা ডক্টৰ পদ্মিনী দাসে। উক্ত আলোচনা চক্ৰত আন বহুতো কৃষকৰ লগতে ভাগ লৈছিল কৃষক কল্পজিৎ দাস, শ্ৰীমতী সন্ধ্যাৰাণী ৰায় আৰু শৈলেন পাঠকে। আলোচনা চক্ৰৰ শেষৰ কৃষকগৰাকী আছিল শ্ৰী শৈলেন পাঠক। তেখেতে কি প্ৰশ্ন কৰিছে শুনোচোন। মোৰ এটা প্ৰব্লেম হৈ আছে কি, মোৰ ছাগলীৰ ক্ষেত্ৰত মোৰ ছাগলীৰ মানে নোমবিলাক সৰি সৰি থাকে, আৰু এটা সময়ত গৈ গৈ সি বহুত মানে পাতল হয়। ইয়াৰ উত্তৰটো মই পাম বুলি মই আশা কৰিছোঁ। উত্তৰত ডাক্তৰ দিলীপ কুমাৰ চৌধুৰীয়ে কৈছে এনেদৰে। এইটো এটা চাহীৰ কাৰণে হয়, ডেম'ডেক্টিক মেন্স বুলি কয়। ঠিক তাৰমানে কি হয়, আমাৰ এইটো ছালত ঠিক তলত মানে এপিডাৰ্মিছ থাকে, দুটা ছালৰ লেয়াৰ থাকে, মানে স্তৰ থাকে। আমাৰ যেতিয়া মাখি চাখিয়ে কামোৰে, দাঁ বুলি এটা আছে, সেই মাখিয়ে কামুৰিলে এই চাহীটো ডেম'ডেক্টিক মেন্সটো আমাৰ মানে স্প'ৰ ওকণিটো আমাৰ ভিতৰত সোমোৱাই দিয়ে। সিহঁতে বংশবৃদ্ধি হৈ কি কৰিব, সিহঁতে এই ছালৰ মাজৰ স্তৰটোৰ মধ্যাংশত যিখিনি খাদ্য বস্তু থাকে সেইখিনি খাই খাই গৈ থাকে। আৰু সেইকাৰণে আপোনালোকে দেখা হ'ব সি খোজুৱাই, আৰু লাহে লাহে যিহেতু ওপৰৰ স্তৰটোৱে আপোনাৰ খাদ্যদ্ৰব্য নাপায়, সি লাহে লাহে শুকাই আহে। সেইকাৰণে আমি আমাৰ যেনেকৈ চুলিত উখি হয়, ঠিক তেনেকুৱা ধৰণৰ আপোনাৰ লাহে লাহে বগা পৰি আহে, লোমবিলাক সৰে আৰু গোটেই দেহাটোত হৈ যায়। সেইটো নিয়ন্ত্ৰণ কৰিব লাগিলে আজিকালি বজাৰত আপোনালোকে এণ্ডেক্টিন বুলি এটা ইনজেকশ্যনো পায়, টেবলেটো পায়। এণ্ডেক্টিন যদি আপোনালোকে চাপকাট মানে মাংস আৰু ছালৰ মাজত দিব লাগে, 1 ml পাত 20 kg বজিয়াত, 1 ml আপোনালোকে 20 kg দেহৰ ওজনত দিব লাগিব। আৰু সেইটো আপোনালোকে যদি 15 দিনত আৰু এবাৰ ৰিপিট কৰে, আৰু এবাৰ যদি প্ৰয়োগ কৰে, তেনেহ'লে যথেষ্ট ফল পাব। ঠিক তেনেকৈ আপুনি টেবলেট ফৰ্ম পাব, এণ্ডেক্টিন 10 mg আৰু 25 mg। 10 mgটো আপোনালোকে যদি ইউজ কৰে 15 kg দেহৰ বডি ৱেটত আপোনালোকে দিব পাৰে। আৰু সেইটো সপ্তাহত মানে কি আমি 3 দিন দিলে ভাল পাম, 3টা সপ্তাহত দিলে খুব ভাল ফল পাব আপুনি। আৰু এণ্ডেক্টিনে আপোনাৰ মাৰ্ভেলাছ কাম কৰে, যিটো মই প্ৰেক্টিকেলি প্ৰমাণ পাইছোঁ। বৰ্তমান জৈৱিক কৃষিৰ লগে লগে প্ৰাকৃতিক কৃষি বা নেচাৰেল ফাৰ্মিঙৰ গুৰুত্ব আহি পৰিছে। গতিকে আহক কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাৰ প্ৰাকৃতিক কৃষি কাৰ্যসূচী আগবঢ়াই নিয়া উদ্ভিদ ৰোগ বিভাগৰ ডক্টৰ কুলদীপ তালুকদাৰে প্ৰাকৃতিক কৃষিৰ বিষয়ে অতি চমুকৈ
কি কৈছে শুনো। কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটা আপোনাৰ 2022 চনৰ পৰা আমি প্ৰাকৃতিক খেতিৰ ওপৰত বহুত বেছি গুৰুত্ব দিছোঁ। প্ৰাকৃতিক খেতি আপোনাৰ এটা আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা ফ্লেগশ্বিপ প্ৰগ্ৰাম আৰু সেই হিচাপে প্ৰাকৃতিক খেতি মানে কি আপোনাৰ যিখিনি কৃষক পথাৰত যিখিনি আপোনাৰ উন্নত মানৰ ব্যৱধান থাকে, যেনে ধৰক আপোনাৰ তেওঁৰ নিজৰ খেতিতে হোৱা বস্তুৰ যিখিনি স্বৰূপ সেইখিনি আমি পথাৰত ব্যৱহাৰ কৰোঁ আৰু কোনো ধৰণৰ বেলেগ কেমিকেল ব্যৱহাৰ কৰা নাযায়। আৰু আমি কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাত বিশেষকৈ আমি ধানৰ ওপৰত প্ৰাকৃতিক খেতিৰ ওপৰত কাম কৰিছোঁ যোৱা বছৰ, আৰু তাৰপিছত আমি মাকৈ খেতি প্ৰাকৃতিক খেতিভাৱে কৰা গৈছে আৰু সৰিয়হৰ খেতি আমি কৰা গৈছে। আৰু এইখিনি কৰিব যাওঁতে আমি ধানৰখিনি প্ৰথমতে আমি বীজামৃত দি পেলাই প্ৰথমতে ধানৰ শস্যখিনি আমি শোধন কৰি লওঁ আৰু তাৰপিছত পিছলৈকে আমি ধানৰ যিখিনি আপোনাৰ নিউট্ৰিশ্যন লাগে সেইখিনিৰ কাৰণে আমি জীৱামৃত ব্যৱহাৰ কৰোঁ। জীৱামৃত আমি পানীৰ লগত মিহলাই কমচে কম 4-5 বাৰ ব্যৱহাৰ কৰোঁ আৰু সেই হিচাপে বেমাৰৰ কাৰণে যিখিনি বেলেগ বেলেগ বেমাৰ হয়, পোক পৰুৱা হয়, তাৰ কাৰণে আমি ডিমাষ্ট্ৰ ব্যৱহাৰ কৰোঁ, ব্ৰহ্মাস্ত্ৰ ব্যৱহাৰ কৰোঁ আৰু 10 পাৰ্ণি আৰ্ক সেইখিনি আমি ব্যৱহাৰ কৰিব পাৰোঁ। এই হিচাপে আমি কৃষকসকলকো আমি প্ৰাকৃতিক খেতি হিচাপে তেওঁলোকক ব্যৱহাৰ কৰিবলৈ আহ্বান জনাম। কথাটো অৱশ্যে আমি ডাইৰেক্ট কৰিব নাযাওঁ, কিন্তু যিখিনি পাৰে যদি 1 বিঘা 2 বিঘা তেওঁলোকে যদি পথাৰত প্ৰথমতে চাই লয়, তাৰপিছত লাহে লাহে তেওঁলোকে নিজৰ খেতি বিস্তাৰ কৰিব পাৰে। किसान पूरी तरह से सशक्त और सक्षम बने, इस लक्ष्य के साथ हम निकले हैं। देश के किसानों को हर वो साधन संसाधन दिए जाए जिससे वो अपनी आय दोगुनी कर सके। ये मुस्कान है खुशहाली की, देश के मान की। ये मुस्कान है किसानों की, और इस मुस्कान की वजह है प्रधानमंत्री किसान सम्मान निधि योजना, जो अन्नदाताओं की आशाओं की जमीन को पिछले 5 वर्षों से इस तरह सींच रही है कि उनके जीवन में खुशी और आत्मविश्वास की फसल लहलहा रही है। माननीय प्रधानमंत्री जी की दूरगामी सोच का नतीजा है प्रधानमंत्री किसान सम्मान निधि योजना। लगातार तीसरी बार चुनी गई सरकार का पहला निर्णय किसानों के बारे में है। माननीय प्रधानमंत्री द्वारा पीएम किसान योजना की 17वीं किस्त की फाइल पर किया गया हस्ताक्षर मेहनतकश अन्नदाताओं के प्रति सरकार की प्रतिबद्धता को दर्शाता है। विश्व की सबसे बड़ी डायरेक्ट बेनिफिट ट्रांसफर योजनाओं में से एक प्रधानमंत्री किसान सम्मान निधि योजना में एक पारदर्शी प्रक्रिया के तहत सभी किसान परिवारों को 2000 रुपए की 3 समान किस्तों के माध्यम से कुल 6000 रुपए दिए जाते हैं। अब तक 16 किस्तों द्वारा 11 करोड़ से अधिक पीएम किसान लाभार्थियों को 3.04 लाख करोड़ रुपए से अधिक की धनराशि डायरेक्टली उनके अकाउंट में ट्रांसफर की जा चुकी है। प्रधानमंत्री किसान सम्मान निधि के तहत सालाना 6000 की किस्तें मिलती हैं। यह हमारे लिए एक वरदान साबित हुई। प्रधानमंत्री किसान योजना पंजीकृत होला परे ता परठारु आज पर्यंत 32,000 टंका पाइछि। इस योजना से किसानों के साथ समग्र कृषि का जीर्णोद्धार हुआ है। देश के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के विजन के तहत इस योजना को किसान केंद्रित डिजिटल बुनियादी ढांचा में तब्दील किया गया है, जिसमें बिना किसी बिचौलिए के किसानों को सीधे किस्तों का भुगतान किया जाता है। केंद्र सरकार के संकल्प को डिजिटल इंडिया से जोड़ते हुए ये योजना मोबाइल ऐप, ई-KYC प्रक्रिया, मोबाइल ऐप से फेस ऑथेंटिकेशन और नो योर स्टेटस मॉड्यूल की सुविधा प्रदान करती है, जिससे किसान इस योजना से जुड़ी कोई भी जानकारी सीधे प्राप्त कर सकते हैं। किसानों के जीवन को और आसान बनाने के लिए AI चैटबॉट किसान ई-मित्र बेहतर कल का एक नया आगाज है। किसान ई-मित्र AI चैटबॉट एक सच्चे दोस्त की भूमिका निभाते हुए योजना से जुड़ी सारी जानकारी चयनित भाषा में मुहैया कराता है। पीएम किसान की 17वीं किस्त के रूप में आज माननीय प्रधानमंत्री द्वारा 9.26 करोड़ से अधिक पात्र किसानों को 20,000 करोड़ रुपए की धनराशि सीधे उनके बैंक खातों में ट्रांसफर की जा चुकी है। केंद्र सरकार की एक और अहम पहल है कृषि सखी, जो ज्ञान और महिला सशक्तिकरण का अद्भुत संगम है। कृषि सखी अभियान द्वारा
गांव की महिलाओं को पारंपरिक कृषि प्रथाओं से लेकर नवीन तकनीकों के बारे में प्रशिक्षण दिया जाता है, जो महिला किसानों को आर्थिक व सामाजिक रूप से मजबूत बनाता है। गांव की हर महिला को इस मुहिम से जोड़ने के लिए माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा 30,000 से अधिक स्वयं सहायता समूहों का कृषि सखियों के रूप में प्रमाणीकरण किया गया है। कृषि सखी हमारी सहेली जैसी हैं और गांव-गांव में आती हैं, हमको खेतीबाड़ी के बारे में बहुत कुछ सिखाती हैं। ऐसे अनूठे प्रयासों से देश का किसान स्वाभिमानी, स्वावलंबी, सशक्त और आत्मविश्वासी बन रहा है। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में